Wasunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগত জনাইছো। আজি মেথছৰ ৰিভিজন ক্লাছেছ হ'ব এটো। আমি সহজকৈ গোটেইখিনি কৰিছো অলৰেডি। আপোনালোকে নিশ্চয় গোটেইখিনি ভালকৈ প্ৰেক্টিছ কৰি আছে। প্ৰেক্টিছ আৰু ৰিভিজন ভালকৈ কৰি যাব মেথছৰ ক্ষেত্ৰত। আৰু এক্সামত কোৱেশ্চনটো বহুত বেছি ভালকৈ পঢ়িব। কোৱেশ্চনৰ এটা এটা শব্দ ভালকৈ পঢ়িব, কোৱেশ্চনত কি লিখা আছে ভালকৈ পঢ়িব, তাৰ পিছত আনসাৰটো কৰিবলৈ যাব। ঠিক আছে? এটো আসলে স্কয়াৰ ৰুট কিউব ৰুটৰ পৰা এটো কেনেকৈ কৰিব লাগে আমি ডিসকাশন কৰিছিলো যে √9 মানে এই ৰুট ওভাৰটো উঠাই দিলে কি 3 আহি যাব। √9 মানে কি √9 মানে আমি লিখো যে 3 স্কয়াৰ স্কয়াৰ ৰুট ওভাৰ কেনসেল যায় হয়নে বুজি পাইছে ঠিক তেনেদৰে এই √16 মানে কি এই ওপৰ কি আছে এবেলা পাহৰি যাও √16 মানে কি হয় √16 মানে 4 হয় ইয়াৰ লাগেটো ক্লিয়াৰ আছে এতিয়া 42 + 4 + 3 মানে 7 7 + 42 মানে √49 হ'ব আৰু √49 মানে কি 7 হয় তাৰ মানে এই গুটেইখিনি আমি সলভ কৰি পিনি মুখতে গম পাইছো যে এটো 7 হৈ যাব হয়নে বুজি পাইছে তো 5 * 7 মানে 35 গতিকে 35 এটা 134 + 35 এনেকে যদি আমি এড কৰি দিও কিমান হৈ যাব এটো মানে কিমান হ'ব 69 হ'ব হয়নে মুখতে ওলাই আছে চাও এটো মানে কিমান হয় √169 হয় √169 মানে কি হয় 13 হৈ যাব গতিকে √169 ৰ ঠাইত আমি 13 স্কয়াৰ গতিকে 13 আহিব পাৰে গতিকে 31 + 51 সৰি 13 + 51 মানে √64 হ'ব আৰু √64 মানটো 8 হ'ব সো অপচন বি টো কাৰেক্ট আনসাৰ বহুত ভালকৈ আমি আগত ডিসকাস কৰিছো গুটেইখিনি সেইকাৰণে মই অলপমান স্পিডত যাবলৈ চেষ্টা কৰিলো মাখা কৰিছো বুজি পাইছে পুনৰবাৰ মই ওপৰে মুখত কৈ দিছো যে √9 মানে 3 হ'ল √16 মানে 4 হ'ল 4 + 3 7 হ'ল 7 + 42 49 হ'ল গতিকে 49 ৰ √49 মানে কিমান হৈ যাব √49 মানে 7 হৈ যাব গতিকে 7 * 5 মাল্টিপ্লাই যদি আমি কৰি দিও 7 * 5 মাল্টিপ্লাই কৰিলে আমি 35 পাম হে 35 টো 134 ৰ লগত এড কৰিলে 169 হ'ব 169 ৰ √টো ওলালে আমি 13 পাম গতিকে 13 আৰু 51 যদি আমি এড কৰি দিও আমি পাম 64 আৰু 64 ৰ স্কয়াৰ ৰুটটো 8 হ'ব সো অপচন বি টো কাৰেক্ট আনসাৰ হয় ঠিক আছে একেবাৰে সহজ আছিল কোৱেশ্চনটো তাৰ নেক্সট আমি এটো কৰিম ঠিক আছে 3 নম্বৰ কোৱেশ্চন 1 নম্বৰ কোৱেশ্চনটো কৰিম চিন্তা নকৰিব আমাক কৈছে দা নাম্বাৰ when divided by 2 দুইৰে যদি এটা নম্বৰক ডিভাইড কৰা হয় ভাগশেষটো 1 থাকে কৈছে ৰিমাইন্ডাৰ 1 থাকে আৰু যদি 3 ৰে কৰা যায় ভাগশেষটো 2 থাকে চাও 3 ৰে কৰিলে মানে ভাগশেষটো 2 থাকে হয়নে আৰু 4 ৰে যদি কৰে ভাগশেষটো 3 থাকে তো নাম্বাৰটো যেহেতু সৰু আছে সৰু নাম্বাৰ থকা কাৰণে আপোনালোকে ডাইৰেক্টলি অপচন বিলাকৰ পৰাই কৰিব পাৰিব 2 ৰে কোনোবা এটা ডিভাইড কৰক 25 ক ধৰক ডিভাইড কৰিলে 2 ৰে কৰিলে 1 আছে 2 ৰে কৰিলে সকলোতে 1 আছে গতিকে 2 টো চেক নকৰো আমি 3 ৰে কৰিলে 2 থাকিব লাগিব 3 ৰে যদি ইয়াক ডিভাইড কৰে 25 ক চাও 3 ৰে 25 ক কৰিলে 3 8 গুণ 24 ৰিমাইন্ডাৰ 1 আছে চাও হয়নে ৰিমাইন্ডাৰ 1 থাকিলে নহব ৰিমাইন্ডাৰ 2 থাকিব লাগিব গতিকে অপচন এ টো প্ৰথমতে আমি কেনসেল কৰিব পাৰিম অপচন এ টো কেনসেল কৰিলো ঠিক তেনেদৰে তাৰ নেক্সট টো 3 ৰে যদি ডিভাইড কৰে 3 13 যা 39 হ'ব গতিকে এটো হ'ব পাৰে হয়নে ইয়াক আমি 4 ৰে ডিভাইড কৰি চাও 4 ৰে ডিভাইড কৰিলে মানে 3 থাকিব লাগিব চাও ভাগশেষটো ৰিমাইন্ডাৰ 4 10 গুণ 40 ভাগশেষটো 1 আছে ৰিমাইন্ডাৰ 1 আছে গতিকে এটো হ'ব নোৱাৰে তাৰ নেক্সট টো ইয়াকো যদি 4 ৰে ডিভাইড কৰে 3 থাকিব লাগে চাও ৰিমাইন্ডাৰ ভাগশেষ 4 ৰে 13 কৰিলে 1 হে থাকিব গতিকে এটো হ'ব নোৱাৰে সো অপচন ডি টো কাৰেক্ট আনসাৰ 4 ৰে যদি ডিভাইড কৰে 3 এটা ৰিমাইন্ডাৰ থাকিব বা ভাগশেষ থাকিব 3 ৰে কৰিলে 2 থাকিব আৰু 2 ৰে কৰিলে 1 থাকিব ঠিক আছে বুজি পাইছে তাৰ নেক্সট টো এই 4 নম্বৰটো সব কি দিয়া আছে আমাক দিয়া আছে যে কোৱেশ্চনটো হৰে ভালকৈ পঢ়িব কোৱেশ্চনৰ মতে কৰিলে অটোমেটিক্যালি আনসাৰটো আমাৰ ওলাই যাব when the numerator of a fraction increases by 3 কোনো এটা ভগ্নাংশৰ লবটো 3 বৃদ্ধি পাব আমাক চাও লব আৰু হৰৰ কথা কৈছে এটা ফ্ৰেকশন মানে ভগ্নাংশ চাও 5/7 এটা ফ্ৰেকশন হয় এই ওপৰটো লব কয় তলৰটো হৰ কয় ওপৰটো নিউমেৰেটৰ বুলি কয় তলৰটো ডিনোমিনেটৰ বুলি কয় এতিয়া আমিটো ফ্ৰেকশনৰ নাম্বাৰটো নেজানো কিমান হ'ব গতিকে আমি ধৰিছো এটা ফ্ৰেকশন x/y এটা ফ্ৰেকশন আছিল এতিয়া সেই ফ্ৰেকশনটোৰ এই লবটো 3 বহাই দিব কৈছে যেটো নিউমেৰেটৰ মানে ওপৰটো 3 বহাব দিছে গতিকে 3 এটা প্লাস কৰিলে বহাব দিছে মাল্টিপ্লাই কৰিব দিয়া নাই 3 এটা বহাব দিছে গতিকে 3 এটা প্লাস কৰি দিলো বহাই দিয়া লগালক কি হ'ব বহাই দিলে মানে কি হ'ব চাও the fraction increases by its 3/4 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায় ভগ্নাংশটো আগত যিমান আছিল আগত x/y আছিল ভগ্নাংশটো বৃদ্ধি পালে গতিকে প্লাস কৰিছো কিমান বৃদ্ধি পালে 3/4 কিমান বৃদ্ধি পালে 3/4 গতিকে 3/4 মানে 3/4 লিখিলো 3/4 কাৰ 3/4 নিজৰে এই ভগ্নাংশটো x/y আছিল তো ইমানটো কৰিলে আনসাৰটো ওলাই যাব দেখিবলৈ অলপমান ভয়ানক নিচিনা লাগিছে কৰিলে একেবাৰে দুটা ষ্টেপত আনসাৰে ওলাই যাব আসলতে x + 3 / y = so y আৰু 4y
গতিকে এলচিএমটো 4y হৈ যাব y এ 4 বাৰ যাব গতিকে ওপৰৰ xৰ লগত 4 মাল্টিপ্লাই 4x 4y এবাৰ যাব গতিকে ওপৰৰ 3xৰ লগত 1 মাল্টিপ্লাই 3x হ'ব গতিকে এইটো y কেনসেল যাব যাৰ কেনসেল যাব বুলি খেলিমেল লাগিছে আপুনি এই yটো ক্ৰছ মাল্টিপ্লাই হৈ পিনে ওপৰত যায় এনেকৈ কেনসেল যায় বুলি ভাবিব পাৰে ইকুৱেলছনৰ ইপাৰে সিপাৰে থাকিলে এই এনেকৈ ক্ৰছকৈ কেনসেল কৰিব নোৱাৰে একেই তলে তলে থাকিলে বা ওপৰে ওপৰে থাকিলে কেনসেল কৰিব পাৰে আমি ভালকৈ ডিছকাশ্যন কৰিছোঁ এইপিলা কেনসেল গ'ল বাকিটো আপুনি ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক 4x প্লাছ 12 ইকুৱেল টু 7x হৈ গ'ল হয়নে এই 4xটো এইফালে গ'লে মাইনাছ হৈ যাব গতিকে 3xৰ ভেলুটো 12 হ'ল তাৰমানে xৰ ভেলুটো 4 হৈ গ'ল আমাৰ লবৰ মানটো ওলাব দিছে লব মানে x এ আছিলে গতিকে x টো আমি কিমান পালো 4 পালো সো অপচন বি টো কাৰেক্ট আনসাৰ বুজি পাইছে সহজ কোৱেশ্চন আছিলে মই সেইকাৰণে বাৰে বাৰে কওঁ আপোনালোকক চাওক যেনেকুৱা ধৰণৰ কোৱেশ্চন হলো সদায় আপোনালোকে ফাৰ্ষ্টত কোৱেশ্চনটো ফোকাস কৰিব কোৱেশ্চনটো ভালকৈ ফোকাস কৰিলে আনসাৰটো অটোমেটিক্যালি আপোনাৰ ওচৰলৈ আহিব তাৰ নেক্সট এই 1 নম্বৰ কোৱেশ্চনটো চাওক 1 নম্বৰ যেটো কোৱেশ্চন আছে এটো নৰ্মেল মেথডত কেনেকৈ কৰিব লাগে আমি অলৰেডি ডিসকাস কৰিছো নৰ্মেল যদি কৰিব বিচাৰিছে আপোনালোকে আমাৰ আগৰ ক্লাছটো চাই ল'ব পাৰে ঠিক আছে প্ৰিভিয়াস ডে কোৱেশ্চনৰ ক্লাছটো পেপাৰ 3 তো আমি ইয়াত অপচনৰ পৰা কৰিব চেষ্টা কৰিম এলচিএম অফ টু নাম্বাৰ ইজ 40 এণ্ড দেয়াৰ এইচচিএফ ইজ 4 দুটা সংখ্যাৰ লসাগুটো 40 আৰু গসাগুটো 4 হয় বুলি কৈছে আৰু সংখ্যা দুটাৰ পাৰ্থক্য আমাক দিয়া আছে 12 হয় ডিফাৰেন্সটো আমাক দিয়া আছে 12 হয় ঠিক আছে ইয়াৰলৈকে তো আমি এটা কথা কি গম পাওঁ যে এলচিএম ইনটু এইচচিএফ ইকুৱেল টু নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশ্যন x ইনটু y লিখিব পাৰিম ইয়াৰলৈকে লিখিব পাৰিম যে এলচিএম ইনটু এইচচিএফ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল মানে x ইনটু y হয় আমি সংখ্যা দুটা কি হয় নাজানো এতিয়ালৈকে তো এলচিএম ইনটু এইচচিএফ টো আমাৰ দিয়া আছে এলচিএম টো 40 এইচচিএফ টো 4 মানে এটো 160 হৈ যাব এটা আমি সংখ্যা দুটা এনেকৈ বনাব লাগিব যাতে তাৰ মাল্টিপ্লাই কৰিলে 160 হয় আৰু ডিফাৰেন্সটো 12 হয় যদি আমি অপচনৰ পৰা চাবলৈ যাওঁ এই 20 টো কি দুটা নাম্বাৰ হ'ব পাৰে যাতে ডিফাৰেন্সটো 12 হয় তো আপোনালোকে ক'ব এটা নাম্বাৰ 4 হ'ব পাৰে এটা 16 হ'ব পাৰে তেতিয়া এই দুটাৰ ডিফাৰেন্সটো চাওক 12 হ'ব কিন্তু এই দুটা যদি মাল্টিপ্লাই কৰি দিয়ে মাল্টিপ্লাই কৰিলে এইটো ওলাব লাগিছিল 160 কিন্তু 160 নাই ওলা আমাৰ নোলায় মানে 6 4 24 লাষ্টত 4 0 ওলাব লাগিছিল 4 ওলাইছে গতিকে এইটো হ'ব নোৱাৰে বুজি পাইছেনে মই কি কৈছো যদি 24 টো আমি হয় বুলি ধৰো 24 কি দুটা সংখ্যা হ'ব পাৰে যাতে ডিফাৰেন্সটো 12 হ'ব আপোনালোকে ক'ব এটা 6 হ'ব পাৰে 18 হ'ব পাৰে তেতিয়াহে ডিফাৰেন্সটো 12 হ'ব কিন্তু মাল্টিপ্লাই কৰিলে আমাৰ 160 ওলোৱা নাই সংখ্যা দুটা মাল্টিপ্লাই কৰিলে 160 ওলাব লাগিব হয়নে ঠিক তেনে 28 টো যদি আমি চাওঁ 28 টো চাওক এটা সংখ্যা 20 হ'ব পাৰে আনটো সংখ্যা 8 হ'ব পাৰে এটা সংখ্যা 20 হ'ব পাৰে এটা সংখ্যা 8 হ'ব পাৰে তেতিয়া ডিফাৰেন্সটো চাওক 12 ওলাইছে ডিফাৰেন্স পাৰ্থক্যটো 12 ওলাইছে হেতু লগে ঠিকই আছে আৰু যদিহে মাল্টিপ্লাই কৰি দিয়া যায় 20 into 8 যদি কৰি তেতিয়া চাও 160 ওলাইছে বুজি পাইছে আপোনালোকে সো এটোৱে হ'ব কাৰেক্ট আনসাৰ অপচন সি টো কাৰেক্ট আনসাৰ আমি প্ৰথম পৰা মই একবাৰ কৈছো যে এটো মুখতে কৰিব এইখিনি চাও এইখিনি এনেকৈ কৰি চাব নালাগে এইখিনি মুখতে কৰিব এলচিএম 40 আছে এইচচিএফ 4 আছে তাৰ মানে দুটা মাল্টিপ্লিকেশনটো 160 হয় এটা নাম্বাৰ দুটা এনেকুৱাকে ওলাব লাগিব যাতে মাল্টিপ্লিকেশনটো 160 হয় আমাক দিয়া আছে তাৰ ডিফাৰেন্সটো 12 হ'ব লাগিব তো নাম্বাৰটো যদি হিহতৰ সাম আপটো আমাক দিয়া আছে চাও হিহতৰ যোগফলটো আমাক দিয়া আছে যোগফলটো যদি 28 বুলি ধৰো তাৰ মানে নাম্বাৰ দুটা হয় এটা 20 হ'ব আনটো 8 হ'ব তেতিয়া তাহাতৰ ডিফাৰেন্সটো আমাৰ 12 মিলিছে আৰু লগতে মাল্টিপ্লিকেশনটো আমাৰ 160 মিলিছে ক্লিয়াৰ আছে ইয়াৰ নৰ্মেল মেথডটো আমি কৰিছো যদিহে চাব বিচাৰিছে হেতু চাব পাৰিব ঠিক আছে তাৰ নেক্সট আমাৰ আছে স্মলেষ্ট ওলাব লাগে আটাইতকৈ সৰুটো ওলাব লাগে আটাইতকৈ সৰু কোনটো হয় তো যেতিয়া আমাৰ এনেকৈ অলপমান কমপ্লিকেটেডকৈ দিয়া থাকে সদায় আমি সিম্পল কৰিবলৈ চেষ্টা কৰোঁ সিম্পল আমি কেনেকৈ কৰিম সকলো নাম্বাৰকে সমানকৈ বহাই দিম তো সকলোকে যদি মই স্কোৱাৰ কৰি দিওঁ গোটেইবিলাকক যদি স্কোৱাৰ কৰি দিওঁ সমানকৈ বাঢ়ি গৈছে এটা আপোনাৰ ওচৰত আজি 10 টকা আছে কাৰোবাৰ ওচৰত 5 টকা আছে কাৰোবাৰ ওচৰত 15 টকা আছে তো মোৰ বাচিবলৈ যদি দিগদাৰ হৈছে মই কৈছোঁ সকলোকে 100 টকা বেছি দি দিওঁ তো ইয়াক 110 হৈ যাব 105 হৈ যাব 115 হৈ যাব সকলোকে সমানকৈ বহাইছোঁ গতিকে কোনো প্ৰব্লেম হোৱা নাই তো স্কোয়াৰ ৰুট ওভাৰ কেনসেল হ'ল ইয়াত হাফ ওলালে স্কোয়াৰ ৰুট ওভাৰ কেনসেল হ'ল 1/3 ওলালে স্কোয়াৰ ৰুট ওভাৰ কেনসেল হ'ল 1/4 ওলালে স্কোয়াৰ ৰুট ওভাৰ কেনসেল হ'ল 2/3 ওলালে ঠিক আছে তো ডাইৰেক্টলি আপোনালোকে ডিভাইড কৰি পিনি ওলাব পাৰিব বা আকৌ 10 ৰে মাল্টিপ্লাই কৰি ওলাব পাৰিব যেনেকৈ ওলাই যোনটো সহজ হয় আপোনালোকে তেনেকৈ কৰিব ডাইৰেক্টলি ডিভাইড যদি কৰি দিয়ে কিমান হ'ব 0.5 হ'ব ডাইৰেক্টলি ডিভাইড কৰিলে কিমান হ'ব 0.33 হ'ব ডাইৰেক্টলি ডিভাইড কৰিলে 0.25 হ'ব ডাইৰেক্টলি ডিভাইড কৰিলে 3 কিমান পাৰিব 0.66 হ'ব হয়নে গতিকে আটাইতকৈ সৰু কোনটো হয় আটাইতকৈ সৰু এটো হৈ যাব মানে √1/4 টো আটাইতকৈ সৰু হয়
ডাইৰেক্টলি ডিভাইড কৰিব পাৰে আইদাৰ সমানকৈ আকৌ মাল্টিপ্লাই কৰি দিব পাৰে ইয়াক 10ৰে মাল্টিপ্লাই কৰিলে ইয়াকো 10ৰে সেনেকৈ মাল্টিপ্লাই কৰিও আনচাৰটো একেটাই ওলাব ঠিক আছে তাৰ নেক্সটলৈ যাম অলপমান খৰকৈ কৈছোঁ তাৰ নেক্সট আমাক কি দিয়া আছে যে আমাক দিয়া আছে x মানে √3 দিয়া আছে তো আমি কাম এটা কৰোঁ স্কোৱাৰ কৰি দিওঁ x স্কোৱাৰৰ ভেলুটো স্কোৱাৰে √অভাৰে কেঞ্চেল যাব অকল 3 থাকিব ঠিক আছে আমাক x⁴ লাগে গতিকে x⁴ মানে আকৌ স্কোৱাৰ কৰিম গতিকে 3 স্কোৱাৰ মানে 9 হ'ব বুজি পালে আপোনালোকে এইটো কিয় ওলাইছোঁ কাৰণ আমাক এই ভেলুটো লাগে তো আমি ইয়াত চিম্পলি পুট কৰি দিম x⁴ 1/x⁴ x⁴ মানে 9 প্লাছ 1/9 ঠিক আছে তাৰ মানে 9 1/9 হয়নে অপশ্যনবিলাক ৰং হৈ আছে অপশ্যনবিলাক ৰং হৈ আছে মানে মই বেলেগৰ পৰা ডাইৰেক্ট কপি কৰিছিলোঁ অপশ্যনটো চাওক ইয়াতো একেই অপশ্যনে আছে গতিকে অপশ্যনটো ৰং হৈ আছে অপশ্যন এইটো আছিল আমাৰ চ' এইটোৱে কাৰেক্ট আনচাৰ হ'ব ঠিক আছে তাৰ নেক্সটটো আমি চাম x/3 আমাক দিয়া আছে y/4 দিয়া আছে z/7 দিয়া আছে আমাক ওলাব লাগে কি x + y + z ডিভাইডেড বাই টুৱাইছ z এইটো মই আগত নৰ্মেল মেথডত কৰিছিলোঁ অলপমান দীঘল হৈছিলে গতিকে বহুতে খং উঠিছিলে কিয় এনেকৈ কৰিছে তো কেতিয়াবা হৈ যায় এতিয়া চাওক x মানে আমি ডাইৰেক্টলি 3 বহাই দিম গতিকে 3 বহালোঁ y মানে ডাইৰেক্টলি 4 বহাই দিম গতিকে 4 বহালোঁ z মানে ডাইৰেক্টলি 7 বহাই দিম গতিকে 7 বহালোঁ আৰু টুৱাইছ z মানে 2 × 7 হৈ যাব হ'ব 7 × 10 14 হৈ গ'ল গতিকে 14/14 মানে 1 হ'ব চ' অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন এটো হৈ যাব কাৰেক্ট আনচাৰ তাৰ নেক্সটটো আমি চাম 8 নম্বৰ আমাক দিয়া আছে দ্য ছাম অফ 4 কনজিকিউটিভ অল্টাৰনেটিভ নাম্বাৰ ইজ 64 এইটো চ' হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামিনেশ্যনত অহা কুৱেশ্যন হয় এইবিলাক আচলতে যেটো আমাৰ 15 তাৰিখে আছে সেইটো এক্সামত অহা কুৱেশ্যন হয় তো দ্য ছাম অফ 4 কনজিকিউটিভ অল্টাৰনেটিভ নাম্বাৰ মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64 হয় বুলি কৈছে তো চাওক সংখ্যাবিলাক কি হ'ব পাৰে যে কনজিকিউটিভ নাম্বাৰ এটা বাদ দিব কৈছে তাৰমানে এটা যদি আপোনালোকে 1 লয় তাৰ নেক্সটটো আপোনালোকে এনে কনজিকিউটিভ হ'লে 1 2 3 4 5 6 এনেকৈ লওঁ কিন্তু মাজৰ এটা সংখ্যা বাদ দিব কৈছে তাৰমানে এটা সংখ্যা যদি আপোনালোকে 1 লয় নেক্সটটো 3 ল'ব লাগিব নেক্সটটো 5 ল'ব লাগিব বুজি পাইছে আপোনালোকে তাৰমানে এটা সংখ্যা যদি x লয় নেক্সটটো x+2 হ'ব তাৰ নেক্সটটো x+4 হ'ব তাৰ নেক্সটটো x+6 হ'ব বুজি পাইছেনে কনজিকিউটিভ ক'লে গোটেইখিনি কনজিকিউটিভ হৈ আছে কিন্তু কনজিকিউটিভখিনি আমাক নালাগে আমাক লাগে অকল অল্টাৰনেটিভটো গতিকে x+4 + x+6 ঠিক আছে তো এই যোগফলটো আমাক কিমান দিয়া আছে 64 গতিকে ইকুৱেল টু 64 লিখিম x কেইটা আছে 4টা আছে 4x + 6 2 6 6 6 12 গতিকে 12 ইকুৱেল টু 64 গতিকে 4x ৰ ভেলুটো 64 ৰ পৰা 12 গুচি গ'লে 52 হ'ব 4টো এইফালে গ'লে ডিভাইড হৈ যাব গতিকে এইটো কিমান হ'ব 13 হ'ব চ' অপশ্যন এটো কাৰেক্ট আনচাৰ সৰ্বনিম্ন মানটো সুধিছে গতিকে সৰ্বনিম্নটো হৈ গ'ল আমাৰ কিমান x মানে হ'ল 13 আটাইতকৈ ডাঙৰ বুলি ক'লে x+6 হ'লহেঁতেন গতিকে 13 + 6 হ'ব মানে 19 হ'লহেঁতেন আটাইতকৈ ডাঙৰটো 19 হ'লহেঁতেন আটাইতকৈ সৰুটো 13 হৈছে ঠিক আছে তাৰ নেক্সটলৈ যাম অ'কে তাৰ নেক্সটটো আপোনালোকে ভালকৈ চাব আমাক দিয়া আছে 2 নাম্বাৰ্ছ আৰ ইন দ্য ৰেচিঅ' 2:3 দুটা সংখ্যাৰ অনুপাতটো আমাক দিয়া আছে দুটা সংখ্যাৰ অনুপাত দিয়া আছে এটা 2 দিয়া আছে গতিকে এটা সংখ্যা 2x এটা 3 দিয়া আছে গতিকে আনটো সংখ্যা 3x ঠিক আছে তাহাঁতৰ প্ৰডাক্ট দিয়া আছে দ্য প্ৰডাক্ট অফ দিয়াৰ LCM ইজ 96 LCM আৰু HCFৰ পূৰণফল 96 বুলি আমাক দিয়া আছে LCM আৰু HCFৰ পূৰণফলটো আমাক 96 বুলি দিয়া আছে গতিকে চিম্পলি আমি কি কৰিম সংখ্যা দুটাৰ পূৰণফল মানে 2x × 3x ইকুৱেল টু 96 আমি লিখিব পাৰোঁ এইটো চিম্পলি হয়নে কাৰণ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM × HCF আমি গম পাওঁ গতিকে 6x² ইকুৱেল টু 96 গতিকে x² ইকুৱেল টু হৈ যাব 16 গতিকে x ৰ ভেলু হৈ গ'ল 4 সংখ্যা দুটাৰ যোগফল লাগে এটা সংখ্যা 4 মানে কিমান হ'ব এটা সংখ্যা 2 2 * 4 হ'ল আনটো সংখ্যা 3 4 * 12 হ'ল গতিকে সংখ্যা দুটাৰ যোগফল 16 হ'ব যেটো অপশ্যনত নাই খেলিমেলি হ'ল নেকি মোৰ কিবা সৰি এইটো 8 হ'ব 4 × 8 হ'ব গতিকে সংখ্যা দুটাৰ যোগফল 20 হ'ব চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ x ৰ ভেলুটো মাত্ৰ আমি ইয়াত পুট কৰিলে এটা সংখ্যা 8 পালোঁ ইয়াত পুট কৰিলে এটা সংখ্যা 12 পালোঁ দুটা এড কৰিব দিছে গতিকে 20 হৈছে অলপমান খৰকৈ কিয় কৈছোঁ কাৰণ এইবিলাক কুৱেশ্যন আমি আগত কৰা হয় এইটো ৰিভিজন ক্লাছেছ হয় আপোনালোকৰ কাৰণে তাৰ নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন যোৱাবাৰ ADRত খুব আহিছিলে বেলেগ বেলেগ পেপাৰত খুব আহিছিলে যে ইফ দ্য চেলেৰী অফ A ইজ 25% more than B এৰ চেলেৰীটো যদি 25%
বেছি হয় বিতকৈ তেনেহ'লে বিৰটো এতকৈ কিমান কম হ'ব সেইটো সুধিছে আমাক চ' চিম্পল হয় আমি কি বিৰ দৰমহাটো আমি ধৰিছোঁ বি দৰমহাটো আমি 100 ধৰিছোঁ কাৰণ ইয়াৰ ইনফৰমেশ্যন আমাক দিয়া নাই কিন্তু এৰটো কিমান হয় 25% বেছি তো 100তকৈ 25% বেছি মানে 125 হয় এতিয়া এতিয়া আমাক ওলাব দিছে কি যে বিৰ দৰমহাটো এতকৈ কিমান কম হয় তো বিৰ দৰমহাটো এতকৈ 25 টকা কম হয় হয়নে কাটকৈ সুধিছে এতকৈ সুধিছে এৰ ওপৰত বেছ কৰিছে চাওক অফ এত কৈ সুধিছে এৰ দৰমহাত কৈ গতিকে এৰ দৰমহাটো তলত আহিব পাৰ্চেণ্টেজলৈ নিবলৈ 100 মাল্টিপ্লাই 25 ইয়াক 5 বাৰ যাব 5 ইয়াক 20 বাৰ যাব তাৰ মানে 20% হ'ব কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে সহজ কুৱেশ্যন হয় তাৰ নেক্সটটো 11 নম্বৰ কুৱেশ্যন আমাক কি দিয়া আছে যে 98 টফিজ ৱেৰ ডিষ্ট্ৰিবিউটেড টু চাম বয়জ ইন এ গ্ৰুপ এটা দলৰ কেইজনমান ল'ৰাক 98টা মৰ্টন বা টফি বিলোৱা হৈছিলে ইচ বয় ইন দ্য গ্ৰুপ গট টুৱাইচ এজ মেনি অফ দ্য টফিজ এজ দ্য নাম্বাৰ অফ বয়জ ইয়াত কি কৈছে কুৱেশ্যনটো ভালকৈ পঢ়িব বাৰে বাৰে কওঁ যে কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰিব প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাতকৈ দুগুণ পৰিমাণৰ টফি পাইছে তো আমি কি কৰিম চিম্পলি নাম্বাৰ অফ বয়জ আমি ফাৰ্ষ্টত ধৰিম নাম্বাৰ অফ বয়জটো আমি এক্স ধৰিছোঁ কাৰণ আমাক স্পষ্টকৈ দিছে যে প্ৰত্যেকজন ল'ৰাই দলটোত যিমান ল'ৰা আছে তাতকৈ দুগুণ কফি পাইছে গতিকে নাম্বাৰ অফ বয়জ যদি এক্স হয় তেনেহ'লে এটা ল'ৰাই ইচ বয় প্ৰত্যেকজন ল'ৰা বুলি কৈছে ইচ বয় গতিকে ইচ বয় গট প্ৰত্যেকজন ল'ৰাই কিমানটা টফি পাব যিমানটা ল'ৰা আছে তাতকৈ দুগুণ পাইছে মানে টুৱাইচ এক্সটাকৈ কফি পাইছে ঠিক আছে ইয়াৰলৈকে বুজি পাইছে এতিয়া ট'টেল ল'ৰা আছিলে এক্সটা এজন ল'ৰাই পাইছে টুৱাইচ এক্সটাকৈ মৰ্টন আৰু গোটেই মৰ্টন ট'টেল কিমানটা আছে 98টা আছে গতিকে ইকুৱেল টু 98 হ'ল বুজি পাইছেনে নাই পোৱা বাৰু আৰু এটা এক্সাম্পল যদি মই আপোনাক দিবলৈ চেষ্টা কৰোঁ এটা এক্সাম্পল যদি মই আপোনাক দিবলৈ চেষ্টা কৰোঁ যে ধৰক যে ল'ৰা ধৰক দুটা আছিলে ল'ৰা কিমানটা আছিলে দুটা আছিলে এজন ল'ৰাই 4টাকৈ মৰ্টন পাইছে গতিকে কিমানটা ট'টেল মৰ্টন হ'ল আমি ক'ম 8টা হ'ল তো একেটা কনচেপ্ট ইয়াতো এপ্লাই কৰিছোঁ ট'টেল ল'ৰা এক্সটা আছিলে এজন ল'ৰাই টুৱাইচ এক্সটাকৈ মৰ্টন কৰিছে মাল্টিপ্লাই কৰিলে আমাৰ ট'টেল নাম্বাৰ অফ মৰ্টন কিমানটা আছে 98টা আছে 98 ওলাই গৈছে চ' টুৱাইচ এক্স স্কোৱাৰ ইকুৱেল টু 98 তাৰ মানে এক্স স্কোৱাৰৰ ভেলুটো 49 গতিকে এক্সৰ ভেলুটো 7 হৈ যাব চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ যে দলত থকা ল'ৰাৰ সংখ্যা কিমানটা আছে 7টা আছে এজন ল'ৰাই কিমানটা মৰ্টন পালে ক'লে আমি 14টা ক'লোঁ হয় টুৱাইচ এক্স হয়নে ঠিক আছে তাৰ নেক্সটটো আমাক দিয়া আছিলে কছ থিটা যদি এ বাই বি হয় চেক থিটা কিমান হ'ব চেক থিটাটো কছ থিটাৰ উল্টা হয় গতিকে চেক থিটাটো ডাইৰেক্টলি বি বাই এ হৈ যাব চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ বি বাই এ হৈ যাব হয়নে তাৰ নেক্সটটো চাওক দ্য পেৰিমিটাৰ অফ এ ইকুইলেটাৰেল ট্ৰাইংগল ইজ 6 চেণ্টিমিটাৰ এটা সমবাহু ত্ৰিভুজ আছিলে সমবাহু ত্ৰিভুজ মানে কি হয় সকলো বাহু সমান হয় এটা এ হ'লে গোটেইবিলাক এ হ'ব তাৰ পৰিসীমা দিয়া আছে 6 চেণ্টিমিটাৰ পৰিসীমা কেনেকৈ অলপ 3টা যোগ কৰি দিওঁ পৰিসীমা মানে সদায় বাউণ্ডেৰী হয় 3টা যোগ কৰি দিয়ে 3a হ'ব গতিকে 3a ভেলুটো 6 চেণ্টিমিটাৰ দিয়া আছে গতিকে এৰ ভেলুটো 2 চেণ্টিমিটাৰ হ'ল এতিয়া এৰিয়া ওলাব লাগে ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়া ওলোৱা ফৰ্মুলাটো 3/4 a স্কোৱাৰ হয় গতিকে 3/4 a স্কোৱাৰ মানে 2 স্কোৱাৰ মানে 4 হৈ যাব 4 কেঞ্চেল গ'ল গতিকে √3 চেণ্টিমিটাৰ স্কোৱাৰ অপশ্যন ডিটো কাৰেক্ট আনচাৰ আৰু যদিহে এক্সামত এই ফৰ্মুলাটো পাহৰি যায় যে ইকুইলেটাৰেল ট্ৰাইংগলৰ পৰিসীমা কালি কেনেকৈ ওলাব লাগে তেতিয়া আপোনালোকে যোনটো হাফ ইনটু বেছ ইনটু হাইট তাৰ পৰা ওলাই ল'ব পাৰিব সেই ওলোৱা বিষয়ে মই আগত ডিছকাছ কৰিছোঁ আজি ডিছকাছ নকৰোঁ তাৰ নেক্সটটো আছিলে চাওক আমাৰ স্কোৱাৰ ৰুট কিউব ৰুটৰ পৰা আছিলে আমাৰ ডেচিমেল লগাই পিনি দিছে তো আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে ৰুট অভাৰৰ ভিতৰত যেতিয়া আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব আপোনালোকে ফাৰ্ষ্টত এই পইণ্টটো নাই বুলি ভাবিব 4ৰ স্কোৱাৰ ৰুট কিমান হয় 2টা হয় যদিহে এই ৰুট অভাৰৰ ভিতৰত 2টাৰ আগত পইণ্ট আছে ওলাই আনিলে এটাৰ আগত পইণ্ট হৈ যাব চিম্পল হয় ঠিক তেনেদৰে এই পইণ্টটো নাই বুলি ধৰক 144ৰ স্কোৱাৰ ৰুট কিমান হয় 12 হয় ৰুট অভাৰৰ ভিতৰত যদি 2টাৰ আগত পইণ্ট আছে ওলাই আনিলে এটাৰ আগত আধা হৈ যাব ঠিক আছে 169 আছে পইণ্ট নাই বুলি ধৰক 13 হয় স্কোৱাৰ ৰুটটো গতিকে 2টাৰ আগত পইণ্ট আছে ওলাই আনিলে আধা হৈ যাব এটাৰ আগত পইণ্ট ঠিক তেনেদৰে পইণ্টবিলাক নাই বুলি ভাবক 9ৰ স্কোৱাৰ ৰুটটো 3 হয় 4টাৰ আগত পইণ্ট আছে ওলাই আনিলে 2টাৰ আগত হৈ যাব তো চিম্পলি এইটো প্লাছ কৰি দিয়ক আপোনালোকে 0.2 আছে আমাৰ ওচৰত তাৰ নেক্সট 1.2 আছে তাৰ নেক্সট 1.3 আছে তাৰ নেক্সট 0.03 সদায় পইণ্টৰ তলত পইণ্ট বহাব আৰু শেষত 0 বহাই দিব পাৰিব কাৰণ শেষত 0ৰ একো ভেলু নাই ইয়াত 3 আহিলে
3 2 6 7 8 আহিলে ইয়াত 2 আহিলে গতিকে 2.83 3 2 5 6 7 2.73 হ'ব গতিকে 2.73 অপশ্যন চিত আছে গতিকে অপশ্যন চি টো কাৰেক্ট আনসাৰ একেবাৰে ইজি কোৱেশ্চন আহিছিল যোৱাবাৰ হয়নে তাৰ নেক্সট আমাক কি কৈছে তাৰ নেক্সট আমাক কৈছে 45% অফ এ নাম্বাৰ ইজ সেম এজ 35% আনাদাৰ নাম্বাৰ আৰু ৰেচিঅ'টো ওলাব লাগে হয়নে তো আমি কি কৰিম ডাইৰেক্টলি এটা সংখ্যা x আসলে x ৰ 45% কলে হৰে তলত 100 আহি যায় ইকুৱেল টু আন এটা সংখ্যা y আসলে তাৰ 30% ৰ সমান হয় তো এটো শূন্য ডাইৰেক্টলি 100 কেনসেল গল ক'ব পাৰে বা যাৰ যাৰ কষ্ট হয় এনেকে ক্ৰস মাল্টিপ্লাই কৰি দিব আপোনালোকে ঠিক আছে 100 কেনসেল 15 গলে দুবাৰ 15 গলে তিনিবাৰ গতিকে x বাই y এই y টো এফালে গুচি আহিলে হয়নে গতিকে ওপৰ 2 আসলে এই 3 টো এফালে গুচি যাব 2/3 টো কাৰেক্ট আনসাৰ এই 3/2 কৰি থৈ নাহিব ভুল হৈ যাব বুজিবলৈ চেষ্টা কৰক 3/2 নকৰিব ভুল হৈ যাব আপোনালোকৰ কি হৈছে ক্ৰস মাল্টিপ্লাই আমি কৰিছো বা যদিহে আপোনালোকে এনেকে ভাবে যে এই 3 টো ইয়াত থলো এই 2 টোক আমি যদি লৈ আনো এই 3/2 হৈ গল হয়নে আৰু এইফালে y আছে এই x টো আনলে তললৈ আহি যাব এটা আমাৰ অনুপাতটো আমি x:y হে উলাম গতিকে x টো 2 হয় চাও x টো 2 হয় আৰু y টো 3 হয় 3:2 নকৰিব আপোনাৰ ভুল হৈ যাব 2:3 কৰিব লাগিব বুজি পাইছে গতিকে আমি সিম্পলি কি কৰিম x/y = 2/3 তাৰ নেক্সট চাওক তাৰ নেক্সট আমাক কৈছে লিজা ডিপোজিটস মানি ইন হার সেভিংস ব্যাংক একাউন্ট ইন such a way that every next day her deposit amount is 12 more than the previous day লিজাই তাৰ সেভিংস ব্যাংক একাউন্টত এনেদৰে টকা জমা থৈছিলে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 টকা বেছি হয় প্ৰত্যেক দিনাখনে তাৰ ধনটো 12 টকাকৈ বাঢ়ি যায় যদি প্ৰথম দিনা 12 টকাৰে আৰম্ভ কৰিছিল তাই প্ৰথম দিনাখন ধৰক প্ৰথম দিনাখন 12 টকা যদি আছিল সেকেন্ড দিনাখন 12 বাঢ়ি যায় মানে 24 টকা হ'ব তাৰ নেক্সট 12 বাঢ়ি যায় মানে 36 টকা তাৰ নেক্সট 12 বাঢ়ি যায় মানে 48 এনেকৈ বাঢ়ি যায় কিমান দিনৰ কাৰণে কৰে তাই 30 দিনৰ কাৰণে কৰে মানে লাষ্টত 12 * 30 মানে শেষৰ দিনাখন 360 হ'বগে শেষৰ দিনাখন 360 হ'বগে বুজি পালে 30 দিনৰ অন্তত 360 হ'ব বুজিলে তো কিমান টকা ধন থৈছিলে হেতু ওলাব লাগে আমাৰ টোটাল এমাউন্টটো এনে কাৰণৰ হলে মানে যেহেতু এটা এপি সিৰিজ হৈছে চাও সমান সমানকে বাঢ়ি গৈছে তেনে ক্ষেত্ৰত ফাৰ্স্ট নাম্বাৰ লাষ্ট নাম্বাৰ প্লাস কৰিব ফাৰ্স্ট নাম্বাৰ লাষ্ট নাম্বাৰ একো ফৰ্মুলা মনত নোহোৱাকে প্লাস কৰিব ঠিক আছে তাৰ নেক্সট ডিভাইডেড বাই 2 কৰিব ইনটু টোটাল কিমানটা আছে সংখ্যা 30 টা আছে 30 দিন কৰিছে গতিকে 30 ৰে মাল্টিপ্লাই হলনে আমি কি কৰিব পাৰো ইয়াক 15 বাৰ যাব হয়নে এটো কৰিলে আমাৰ 372 * 15 হৈ যাব মাল্টিপ্লাই কৰি দিও 372 * 15 মাল্টিপ্লাই কৰি 5 * 10 1 7 5 35 36 1 3 5 * 15 18 2 7 3 0 8 15 5 1 3 1 4 1 5 5580 মানে অপশ্যন বি টো কাৰেক্ট আনসাৰ অপশ্যন বি টো কাৰেক্ট আনসাৰ হয় এইবিলাকৰ বিষয়ে বহুত ডিটেইলছত আমি আগত পঢ়িছো গতিকে এইবাৰ মই অলপমান স্পিডত যাবলৈ চেষ্টা কৰিছো তাৰ নেক্সট মিডিয়ান ওলাব দিছে মধ্যমা ওলাব দিছে এটা ডাটা দিয়া আছিল যেতিয়া মধ্যমা বা মিডিয়ান ওলাব দিয়ে ফাৰ্স্টত সৰু পৰা ডাঙৰলৈ গোটেই সিৰিজটো লিখি ল'ব সৰু পৰা ডাঙৰলৈ গোটেই সিৰিজটো লিখি ল'ব তাৰ নেক্সট মাজত যেটো নাম্বাৰ থাকিব এইফালে 6টা ৰেডিও এইফালে 6টা ৰেডিও মাজত 5 আছে গতিকে 5 টো হৈ যাব ইয়াৰ মধ্যমা বা মিডিয়ান ঠিক আছে তাৰ নেক্সট পুনৰবাৰ স্কয়াৰ ৰুট কিউব ৰুটৰ পৰা দিয়া আছিল সদায় আমি গোটা নাম্বাৰলৈ আনিবলৈ চেষ্টা কৰিম ৰুট ওভাৰটো অতৰাই দিম 225 ৰ স্কয়াৰ ৰুটটো হৈ যাব 15 15 দুটা মাল্টিপ্লাই কৰিলে পাওঁ ঠিক তেনেদৰে 729 টো হ'ব 27 এইখিনি মুখস্থ কৰিব আপোনালোকে আপ টু 30 লৈকে 25 ৰ স্কয়াৰ ৰুটটো 5 144 ৰ 12 16 ৰ 4 81 ৰ 9 হয়নে তো 27 12 আৰু 9 ৰ আমি এলসিএম লম 3 এ যাব 9 বাৰ যাব 3 এ যাব 4 বাৰ 3 এ 3 বাৰ 3 এ যাব 3 বাৰ 4 বাৰ 3 এ এবাৰ হল 3 3 9 9 12 12 * 9 মানে 9 * 18 1 9 * 9 10 মানে 108 এলসিএম তো আমি পালো 108 27 এ কিমান বাৰ যাব 27 3 3 9 9 28 মানে 4 বাৰ যাব 15 4 * 60 হল ওপৰত ঠিক তেনেদৰে 12 এ কিমান বাৰ যাব 4 3 * 12 গতিকে 9 বাৰ যাব 9 থাকি গৈছে চাও গতিকে 5 * 9 মানে 45 9 এ কিবাৰ যাব 9 এ 12 বাৰ যাব গতিকে 12 4 12 48 ঠিক আছে বুজি পাইছে না এখিনি কৰিব পাৰিব লাগে আমি বহুত কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন হেকাৰণে আজিহে মই অলপমান খৰকে কৈছো নহলে মই প্ৰত্যেকটো কোৱেশ্চন দুবাৰকে এক্সপ্লেইন কৰো আপোনালোকে জানে তো 60 মাইনাস এই দুটা প্লাস হৈ যাব যেহেতু দুইটাৰ আগতে মাইনাস চিন আছে গতিকে নাম্বাৰটো প্লাস হ'ব নাম্বাৰটো প্লাস হলে কিমান হৈ যাব 45 আৰু 48 মানে 45 45 90 93 হৈ যাব
গতিকে 93 পৰা 60 যদি মাইনাছ কৰোঁ -33 ডিভাইডেড বাই 108 হ'ল সিম্পলিফাই কৰিলে -11/36 তিনিৰে কৈছে সো অপশন ডি টু কাৰেক্ট আনসাৰ অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ লাষ্ট দুটা কোৱেশ্চন আছে নেকি ওকে লাষ্ট দুটা কোৱেশ্চন এইটো কোৱেশ্চন চাব আপুনি কেনে কৰিব লাগে এইটো কোৱেশ্চনৰ কাৰণে আমি শৰ্টকাট মেথড শিকাইছিলো নৰ্মেল মেথড যদি কৰিব বিচাৰিছে অলপমান টাইম লাগিব হেতু আমি অলৰেডি ডিসকাস কৰিছো আপোনালোকে চাব পেপাৰ 3 বুলি মাৰি পিনি এডিআৰই আমাক কি দিছে এ স্টাৰ্টস হিজ জাৰ্নি এট 1 pm ফ্ৰম এ লোকেশ্যন পি উইথ এ স্পীড আমাক দিয়া আছে এ পি স্থানৰ পৰা 1 বজাত 1 মিটাৰ পাৰ সেকেন্ড বেগত যাত্ৰা আৰম্ভ কৰিলে আকৌ বি এ সেম লোকেশ্যনৰ পৰা যাত্ৰা আৰম্ভ কৰিলে along the same direction 10 মিনিটৰ পিছত কৰিলে এটা 10ত কৰিছে আৰু স্পীডটো আমাক দিয়া আছে ঠিক আছে যেতিয়া আপোনালোকে এনেকুৱা এটা কোৱেশ্চন পাব যে কোনোবা এজন ব্যক্তি বা কোনোবা এটা ট্ৰেইন একেটা লোকেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছে একেটা ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিছে এটা এ পি পৰা আৰম্ভ কৰিছিলে হয়নে আৰু বিও হে পি পৰা আৰম্ভ কৰিছে চাও এ পি পৰা আৰম্ভ কৰিছে বিও পি পৰা আৰম্ভ কৰিছে সেম পইণ্টৰ পৰা আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত আমাক স্পীডটো আমাক দিয়া আছে সময়টো আমাক দিয়া আছে তেনে ক্ষেত্ৰত আমাক ডিসটেন্সটো যদি ওলাব দিয়ে ডিসটেন্স ওলাবলৈ আমি ডাইৰেক্টলি ফৰ্মুলা পুট কৰিম ডিসটেন্স ওলা ফৰ্মুলাত আমি কি কৰিম ডিসটেন্স ওলাবলৈ s1 স্পীড 1 ইনটু স্পীড 2 ইনটু টাইম ঠিক আছে আৰু ইন ডিভাইডেড বাই যোনটো আমাৰ স্পীড 1 ডিফাৰেন্স স্পীড 2 বুজি পাইছে এতিয়া আপোনালোকে চাও স্পীড 1 টো আমাক কিমান দিয়া আছিল 1 মিটাৰ পাৰ সেকেন্ড গতিকে মিটাৰ পাৰ সেকেন্ডতে আছে টেনচন নাই গতিকে স্পীড টু 1 মিটাৰ পাৰ সেকেন্ড সেকেন্ড স্পীড 2 মিটাৰ পাৰ সেকেন্ড টাইমটো আমাক চাও টাইম ডিফাৰেন্সটো কিমান এটা বজাত আৰম্ভ কৰিলে এটা 10ত আৰম্ভ কৰিছে মানে 10 মিনিট হয়নে টাইমৰ ডিফাৰেন্সটো 10 তো 10 মিনিট মানে কি 10 মিনিট আমি সেকেন্ডলৈ কনভাৰ্ট কৰিম যেহেতু বাকিবিলাক সেকেন্ডত আছে গতিকে 10 মিনিট মানে 10 * 60 মানে হৈ যাব 600 গতিকে এটো 600 সেকেন্ড হৈ গল ঠিক আছে তাৰ নেক্সট স্পীড 1 আৰু স্পীড 2 মাজৰ ডিফাৰেন্সটো 1 হৈ যাব 2 - 1 মানে 1 হৈ গল হয়নে ঠিক আছে ইয়াৰ তাৰ মানে 6 * 2 = 12 তাৰ মানে 1200 মিটাৰ ডিসটেন্সটো কিমান 1200 মিটাৰ আৰু হেতু কিলোমিটাৰলৈ লৈ গলে 1.2 কিলোমিটাৰ সো অপশন সি টু কাৰেক্ট আনসাৰ কিলোমিটাৰলৈ নিবলে মিটাৰটো 1000 এৰে ডিভাইড কৰি দিম আমি ঠিক আছে সো আজিৰ লাষ্ট কোৱেশ্চন হয় এটো চাও তাৰ নেক্সট কোৱেশ্চনটো চাওক আমাক কি দিয়া আছে দ্য প্ৰাইস অফ এন আৰ্টিকল ইজ ফাৰ্স্ট ডিক্ৰিজ বাই 40% সো এটা আৰ্টিকল আছিল এটা আৰ্টিকলৰ আমি ধৰিছো তাৰ মূল্যটো বা দামটো 100 টকা আছিল তাক 40% কমাই দিব কৈছে সো 100 টকাৰ 40% 40 হ'ব গতিকে 40% যদি আমি কমাই দিও 60 হৈ যাব 100 পৰা 40 কমাইলে 60 হ'ল তাৰ নেক্সট ইয়াক আকৌ 20% বঢ়াব দিছে চাওক 20% বৃদ্ধি কৰিব দিছে তো 60 ৰ 20% কিমান যিকোনো নাম্বাৰ 10 কলে আমি এটাৰ আগত দশমিক আহি যায় 10% যদি 6 হয় 20% 12 হৈ যাব গতিকে 12 এটা বহাই দিম +12 বহালে 72 হৈ গল সো আগতে 100 আছিল বৰ্তমান 72 হল কিমান ডিফাৰেন্স আহিলে 28% ৰ ডিফাৰেন্স আহিলে 28% ৰ ডিফাৰেন্স আহিলে ঠিক আছে গোটেইবেলা বহুত ডিটেইলছত আমি পঢ়িছো মই আশা কৰিছো আপুনি গোটেইখিনি বুজি পাইছে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰেক্টিছ আৰু ৰিভিজন বেছিকৈ কৰক ধন্যবাদ